যিটো বিষয় এই বিষয়টো আৰু বেছিকৈ মন্তব্য দিয়া উচিত নহয়। ইলেকশ্যন কমিশ্যনে তেনেকুৱা কৰিব লাগে কৰা উচিত, কিন্তু ইলেকশ্যন কমিশ্যনৰ সুপাৰিলা নীতিৰ বাবে এনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হয়। অকল আমাক একিউজ কৰিছে, কিন্তু সেই সময়ত তাতে সাপেক্ষ পক্ষ কেইবাজনো বিধায়কেও ঘূৰি ফুৰিছিল। এই কথাটো স্পষ্টভাৱে আমাৰ মুখপাত্ৰ আমাৰ মিডিয়া বিভাগৰ ফালৰ পৰা যোৱাকালি প্ৰেছ বিজ্ঞপ্তিযোগে জনোৱা হৈছে। সেই গতিকে যদি আমি ভাইলেট কৰিছোঁ বুলি ক'ব বিচাৰিছে, তেখেতসকলেতো ভাইলেট নকৰাকৈ থকা নাই। আৰু এইটো এইকাৰণে কৰিব লগা হৈছে যে কোনো মানে সহ্য কৰিবলৈ এটা সীমা থাকিব লাগে, কিন্তু শাসক পক্ষই বাৰে বাৰে যদি মডেল কোড অফ কণ্ডাক্টটো উলংঘা কৰে, তেতিয়াহ'লে আমাৰ দায়িত্ব যে গণতান্ত্ৰিক অনুষ্ঠানবিলাকে যাতে নিৰপেক্ষভাৱে কাম কৰিব পাৰে, তাৰ বাবে তেওঁলোকক সম্বিত ঘূৰাই আনিবলৈ আমিও তেনেকুৱা ব্যৱস্থা ল'বলৈ বাধ্য হওঁ। সেইকাৰণে এইটো কৰা হৈছে। সেইটো এটা হাঁহি উঠা কথা যে মুখ্যমন্ত্ৰী পুত্ৰৰ কাৰণে এনেকুৱা কৰিছে বা কিবা কৰিছে। পীযুষ হাজৰিকাৰ ডাঙৰীয়াই যিখিনি কথা কৈছে, মই সেইটোৱে কৈ আছোঁ যে তেখেতে অলপমান নিজৰ গাত চিকুটি চাব লাগে। ৰঞ্জিত দত্তৰ বাহিৰে বাকী বিধায়কসকলে তাত কি কৰি আছিল, মন্ত্ৰীসকলে কি কৰি আছিল, সেই প্ৰশ্নটো উত্তৰ দিয়াৰ পিছতে তেখেতে আমাক এনেকুৱা প্ৰশ্ন সুধিব লাগে। আৰু কাছৰ ঘৰত থাকি নিজে শিলগুটি মৰাটো উচিত নহয়, সেই কথাটো মই দোহৰাইছোঁ। মইতো কৈছিলোঁৱে আপোনালোকক যে 4টাত আমি প্ৰত্যাহ্বান জনাম। বিজেপিক বিনা যুদ্ধে আহিবলৈ দিয়া নহ'ব, আৰু আমি ভাল প্ৰত্যাহ্বান জনাইছোঁ। আৰু প্ৰত্যাহ্বানৰ ফল আমি আশা কৰা মতে পজিটিভ হ'ব বুলি মই এতিয়াও আশাবাদী। কিন্তু মোতকৈ বেছিকৈ জড়িত হৈ আছিলে সামগ্ৰীত আমাৰ ধুবুৰীৰ সাংসদ তথা তত্ত্বাৱধায়ক সামগ্ৰী সমষ্টিৰ ৰকিবুল হুছেইন। তেখেতে ইতিমধ্যে নিৰ্বাচনী আয়োগক 30টাতকৈ অধিক চেণ্টাৰত ৰিডিঙৰ কথা কৈছে। যদি তেনেকুৱা হয়, তেতিয়াহ'লে জনমতৰ বিপৰীতেও ফলাফল হ'ব পাৰে, যিটো হ'লে অতি দুৰ্ভাগ্যজনক কথা হ'ব। আৰু বাকী বিহালীৰ কথাটো আপোনালোকে জানে কেনেকুৱা উত্তেজনাময় পৰিস্থিতি হৈছিল তাত। মানে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী বিধি উলংঘা কৰি ছবিলাল উপাধ্যায়ৰ মূৰ্তি, 100 কোটি টকাৰ ৰাস্তাৰ পেকেজ, 3 কোটিৰ এখন হস্পিটেল আৰু অন্যান্য বহুতখিনি ঘোষণা নিৰ্বাচনী প্ৰচাৰ সভাত কৰিলে। ইয়াৰ যোগেদি যদি তেওঁ নিৰ্বাচনৰ সময়ত ভোটাৰক প্ৰলোভিত কৰে, তেতিয়াহ'লেও অলপমান ফলাফলৰ ক্ষেত্ৰত গণতান্ত্ৰিকভাৱে সিদ্ধান্ত লোৱাত অসুবিধা হয়। গতিকে তথাপিতো আমি কৰ্মীসকলে যথেষ্ট কষ্ট কৰিলে। গৌৰৱ ডাঙৰীয়াই তাতে যেনেধৰণে নেতৃত্ব দিব লাগে দিলে। আমি মানুহবিলাকে নিশ্চয় আজিকালি আপোনালোকৰ সহায়ত ছ'চিয়েল মাধ্যমত চব কথা গম পায়। মুখ্যমন্ত্ৰী মহোদয়েতো মিয়া ভোট নালাগে বুলি কৈ থাকে, মিয়াসকলক অপমান কৰে। আৰু তাতে আমি জনাত সংখ্যালঘু সম্প্ৰদায়ৰ যিসকলক মিয়া বুলি অতি মানে তুচ্ছাৰ্থত ব্যৱহাৰ কৰা হয়, তেখেতসকলক যেনেকুৱা ব্যৱহাৰ কৰে, ইয়াৰ পিছত যিবিলাক তাত ঘটনা হৈছে যোৱা সময়ছোৱাত, এই গোটেইবিলাকৰ পৰিপ্ৰেক্ষিতত নিশ্চিতভাৱে গণতন্ত্ৰৰ সপক্ষে, কংগ্ৰেছৰ সপক্ষে বহুত আশা কৰোঁ। যোৱা বছৰো আমাৰ পুঁজিটো কাৰ্টেল কৰিব বিচাৰিছিল, আৰু তাৰ পূৰ্বে 2021 চনৰ নিৰ্বাচনৰ পূৰ্বৰ বছৰটোত প্ৰতিশ্ৰুতি দিয়া অনুসৰি চৰকাৰে 50 লাখ টকা চুক্তিলৈ আমাক নিদিলে, যিমানটো মোৰ মনত পৰে। যাৰ যোগেদি আমি ৰোগীসকলক সাহায্য কৰিব পাৰোঁ, শিক্ষাৰ্থীসকলক লাভান্বিত কৰিব পাৰোঁ। তাৰপিছত এটা বছৰত যোৱা বছৰ 80 লাখ টকা দিয়ে সন্তুষ্ট কৰিব বিচৰা হৈছিল, কিন্তু যেতিয়া ইয়াক লৈ সমালোচনা হ'ল, তেতিয়া শেহতীয়াকৈ তেওঁলোকে 20 লাখ টকা মুকলি কৰি দিছিল। আৰু এইবাৰ যোৱা 1 এপ্ৰিলৰ পৰা আমাৰ নতুন বিত্তীয় বৰ্ষ আৰম্ভ হ'ল। এতিয়া শেষ কোৱাৰ্টাৰ, মানে প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰীয়ে কৈছিল যে আমি যিকোনো বিত্তীয় অনুদান দিলে 4টা কিস্তিত ভগাই দিম। ফাৰ্ষ্ট কোৱাৰ্টাৰ, ছেকেণ্ড কোৱাৰ্টাৰ, থাৰ্ড কোৱাৰ্টাৰ, ফ'ৰ্থ কোৱাৰ্টাৰ। এতিয়া আমাৰ ছেকেণ্ড কোৱাৰ্টাৰ প্ৰায় শেষ হ'বৰ হ'ল। এতিয়ালৈকে আমি কমেও 50 লাখ টকা পাব লাগিছিল। সেই 50 লাখ টকা এতিয়াও পোৱা নাই। আৰু যদি একেলগে 1 কোটি দিয়েতো আমি গোটেইখিনি কাম কৰিবলৈ ভাল হ'ব। কিন্তু চৰকাৰৰ বিত্তীয় অৱস্থাটো আপোনালোকে জানেই, প্ৰতি মাহে কিজানি 2000 কোটি টকামানকৈ ঋণ লৈ আছে। আৰু এই ঋণ লোৱা অৱস্থাৰ বাবেই চৰকাৰে এই পইচাটো আমাক মুকলি কৰি দিব পৰা নাই। আমাৰ বিত্তীয় কথাটো হ'ল, আমাৰ বিধায়ক পুঁজিৰ ক্ষেত্ৰত এই পুঁজিটো নন ডেপচেবল। দ্বিতীয় কথা, ইয়াত আমি যিটো পুঁজি একেলগে আমি 1 কোটি টকা স্কিম নিদিওঁ কেতিয়াবা, তেতিয়া আমাৰ যিটো বেংকত পইচাটো জমা থাকে, সেই পইচাৰ যিটো সুদ হয়, সুদৰ পৰাও আমি কাম কৰিব পাৰোঁ। মানে ধৰক কেতিয়াবা 3 লাখ 4 লাখ টকাৰ স্কিম দিব পৰা হয়। কিন্তু যোৱা সময়ছোৱাত অসম চৰকাৰে চাৰ্কুলাৰ দি সুদৰ পইচাকেইটাও লৈ গৈ আছে। আমি স্কিম ছাবমিট কৰিছিলোঁ, পিছত আমাক ক'লে যে এই পইচাটো চৰকাৰে লৈ গ'ল। এতিয়া ইয়ে প্ৰমাণ কৰে যে চৰকাৰৰ আৰ্থিক অৱস্থা বৰ ভাল নহয়। সেই গতিকে তেখেতসকলে বিধায়ক পুঁজিকেইটাৰ ওপৰতো চকু দি আছে।
এতিয়া বিধায়কৰ দৰমহাৰ মানে দৰমহাটোৰে যে মই মোৰ নিজৰ ঘৰ চলাওঁ তেনেকুৱা নহয়, কিন্তু ৰাইজক আমি যিহেতু মুখ্যমন্ত্ৰী এতিয়া আমাক তেওঁৰ CM ৰিলিফ ফাণ্ডৰ পইচাকেইটাও নিদিয়ে, যিটো ডিছক্ৰিপশ্যন ফাণ্ড, যাতে আমি কোনোবা ৰোগীক সহায় কৰিব পাৰোঁ। দ্বিতীয়তে CM-এ আমাক আগতে শ্বহীদ আঁচনি দিছিলে, যাৰ অধীনত 25 লাখ টকালৈকে আমি আমাৰ সমষ্টিৰ যিসকল দুৰ্গত চিকিৎসাজনিত কাৰণত তেওঁলোকক সহায় কৰিব পাৰিছিলোঁ। 25 লাখ টকা দিছিল শ্বহীদত, যাৰ যোগেদি আমি আৰ্থিকভাৱে অনগ্ৰসৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে যদি মানে ক'ৰবাত ইঞ্জিনিয়াৰিঙো পঢ়ে, ক'ৰবাত যদি মাষ্টাৰ ডিগ্ৰী কৰিবলৈ যায়, তেতিয়াহ'লেও আমি সহায় কৰিব পাৰিছিলোঁ। এতিয়া এই সকলোবিলাক বন্ধ কৰি দিলে। এতিয়া আমি বিধায়কৰ দৰমহাৰ পৰা এইবিলাক কাম কৰোঁ। সেই গতিকে মই ব্যক্তিগতভাৱে মই কোনো আপত্তি নকৰোঁ। বাকী এইটো ৰাজহুৱা কথা, ৰাইজে সমালোচনা কৰিব নিশ্চয়, কিন্তু মোৰ পুঁজি আহিলে মই ৰাইজৰ কামতে ব্যৱহাৰ কৰিম। মোৰ দৰমহা আহিলে এইটো মই আপোনাক ক'ব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।